হেল্ল', সন্ধিয়া হ'লে আমাৰ ল'ৰা ছোৱালীয়ে কিবা এটা খাব বিচাৰে। আপোনালোকৰ বিচাৰে নাই জনাবচোন। মোৰ কিন্তু চিন্তা হয় নতুন কি বনাই দিওঁ, কাৰণ সদায় একেই খাব নিবিচাৰে। ভাবিলোঁ সাবুদানাৰে কিবা এটা ডেজাৰ্ট বনাই দিওঁ। প্ৰথমেই মই কৈ লৈছোঁ, এই ডেজাৰ্টটো কিন্তু মই একো নাম দিয়া নাই, আপোনালোকেই দি দিবচোন নাম এটা। প্ৰথমে মই সাবুদানাখিনি তিয়াই ৰাখিছিলোঁ যে এচামুচ বাটাৰত মই ভাজি লৈছোঁ, আৰু এচামুচ বাটাৰত মই কাজু কিচমিচো ভাজি লৈছোঁ। আৰু এইফালে মই গাখীৰ গৰম হ'বলৈ দি ঠাণ্ডা গাখীৰত কাষ্টাৰ্ড পাউডাৰ এচামুচ ঘোল এটা বনাই ৰাখিছিলোঁ, আৰু সেই ঘোলখিনিও মই এই গৰম গাখীৰতে মিক্স কৰি ল'লোঁ। আৰু মিক্স কৰাৰ পাছতেই মই এই ঘোলটো হেতাৰে লৰাই আছোঁ এই কাৰণে যাতে এই ঘোলটো ডাঠ হৈ লাগি নাযায় কেৰাহীখনত। আৰু যেতিয়া ডাঠ হৈ আহিছিলে তেতিয়াই মই লগে লগে সাবুদানাৰ এই মিশ্ৰণটো দি দিলোঁ, আৰু তাৰ পাছতে মই পুনৰ লৰাই থাকি আকৌ ভাজি থোৱা কাজু কিচমিচখিনিও মই তাতে দি দিলোঁ। এইবাৰ আপুনি সোৱাদ অনুসৰি চেনি দিব। আৰু এটা কথা কৈ থওঁ, ইয়াতে আপুনি টুটি ফুটি আৰু কিবা কিবি আপোনালোকে দিব পাৰে, সেইটো আপোনাৰ নিজা কথা। মোৰ লগত নাছিল বাবে মই নিদিলোঁ। এইবাৰ মই নমাই লৈ এটা পাত্ৰত ডিপ ফ্ৰিজত 5 মিনিটৰ বাবে ৰাখি দিলোঁ। আৰু আপোনালোকে গৰমে গৰমেও এই ডেজাৰ্টটো পৰিৱেশন কৰিব পাৰে। আমাৰ ল'ৰা ছোৱালীয়ে ইমান গৰম ভাল নাপায়, যিহেতু ঠাণ্ডাতেই ভাল পায়, সেইবাবে মই 5 মিনিট সময় ডিপ ফ্ৰিজ কৰি উলিয়াই আনি তাৰপিছতে কলৰ লগত মই এইখিনি পৰিৱেশন কৰিলোঁ ঠাণ্ডা গাখীৰত। কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব দেই। ধন্যবাদ।